হেল্ল' এভৰিৱান, ৱেলকাম জনাইছোঁ সকলোকে। আজি এটা বৰ ভাল দিন আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে কেনেকৈ ভাল দিন। বেছি দিনৰ কথা নহয়, প্ৰায় ৰাতি 12মান বাজিবলৈ হৈছে আৰু মই যিহেতু দেৰিলৈকে সাৰ পাই থাকোঁ, তেতিয়াই মোৰ ফোনত এটা কল আহিল। কলটো আহিছিলে মোৰ চাইল্ডহুড ফ্ৰেণ্ড আৰু মোৰ স্কুল ফ্ৰেণ্ড এজনৰ। মই বোলো কিবা বিপদত পৰিছে নেকি বুলি মই ফোনটো ৰিচিভ কৰিলোঁ। তাৰপিছত জানিবলৈ পালোঁ এটা ভাল খবৰ। মই বোলে লটাৰী এটা পাইছোঁ। লটাৰী মানে আপোনাৰ গিভএৱে এটা পাইছোঁ। জীৱনত প্ৰথমবাৰ জানেনে, মই ইমানেই বেছি এক্সাইটেড হৈ গ'লোঁ, কি ক'ম, সেই ৰাতিখনেই মই চিঞৰ পাৰিছোঁ যে মই গিভএৱে এটা পাইছোঁ। আৰু গিভএৱেটো পাইছোঁ চৰাইদেউ মোবাইল জোনৰ ফালৰ পৰা। তাকে আজি মা আৰু মই নিবলৈ আহিলোঁ। কিন্তু মোৰ আহি পাওঁতে দেৰিয়ে হ'ল জানেনে। সঁচাকৈ এসপ্তাহমান হয়তো পাৰেই হৈ গ'ল নেকি গিভএৱেটো পোৱা মই। সেইটো কাৰণে যিডাল পাব লাগিছিলে সেইটো নাপালোঁ। এই ব্লুটুথ কানেকশ্যন থকা এইডালহে পালোঁ আৰু নেক বেণ্ডডাল। কি ক'ব, উপায় নাই নহয়, নল'লেও নহয়, যিহেতু ফ্ৰীতে পাইছোঁ। আৰু ফ্ৰী বস্তুবিলাক এনেও আমাৰ ভাল লাগে, এৰি দিবলৈ মন নাযায়। আৰু মই লাইফত ফাৰ্ষ্ট টাইম পাইছোঁ জানেনে। মই দাদাকেইজনকো কৈ থৈ আহিছোঁ, মই জীৱনত প্ৰথম গিভএৱে পাইছোঁ জানেনে, সেইটো কাৰণে এৰিনো কেনেকৈ দিওঁ। তাকে মনটোও ভাল লাগি আছিলে। তাৰপিছত একদম মোবাইল জোনৰ কাষতে আছিলে এখন ৰেষ্টুৰেণ্ট। সৰু হয় ৰেষ্টুৰেণ্টখন, বৰ ডাঙৰ নহয়, তথাপিতো সেইখনতে বোলো সোমাই দিওঁ আৰু ঘৰৰ পৰা খায়ো যিহেতু অহা নাছিলোঁ, বোলো খাই লওঁ, পাৰ্টি এটাও হৈ যাব আৰু বহুত দিনৰ মূৰত জানেনে এনেকৈ ওলাই আহিলোঁ মেলিলোঁ। তাকে এয়া খাবলৈ বহিছোঁ আৰু মোৰ ফেভৰেট এইফালে চিলি কৰ্ণ, হানি চিলি কৰ্ণ, আৰু এইফালে কফি। মইতো হানি চিলি বেবী কৰ্ণ, হানি চিলি পটেটো, হানি চিলি পনীৰ এনেকৈ কৰি পিনে এইকেইটা ষ্টাৰ্টাৰ যোনকেইটা হয় ন, মই বহুত বেছি ভাল পাওঁ। মই মেইন কৰ্চতকৈ ষ্টাৰ্টাৰবোৰ বহুত বেছি ভাল পাওঁ, লাগিলে যিয়েই নহওক। ভেজ আইটেমত যি পায় আৰু ষ্টাৰ্টাৰ মই বহুত বেছি ভাল পাওঁ। আৰু বহুত দিনৰ পৰা এনেকৈ মাৰ লগত আহি পিনে ৰেষ্টুৰেণ্টত বহি পিনে খোৱাও দিন হৈ গৈছিলে আৰু এনেকৈ খাম বুলি ভাবিয়ে আছিলোঁ। আৰু সেইটো কাৰণে আজি এইফালে গিভএৱেটো ল'বলৈও আহিলোঁ আৰু এইফালে খাবলৈও সোমালোঁ। সেইটো কাৰণে একদম ভাল লাগি গ'ল আৰু এনেকৈ টাইম স্পেণ্ড কৰি পিনে মাৰ লগত ভাল লাগে। আৰু আমি আগতে যাওঁ তেনেকৈ মাজে মাজে, সদায়তো যোৱা সম্ভৱো নহয় আৰু ৰেষ্টুৰেণ্টত যিহেতু বস্তুবোৰ যথেষ্ট দাম হয়। কিন্তু আজি যোনখনত আহিছিলোঁ প্ৰাইচবোৰ ৰিজনেবল আছিলে। আৰু এইফালে এতিয়া এইটো পনীৰ ৰোল এটা অৰ্ডাৰ দিবলৈ কৈছিলে মায়ে, তেওঁৰ খাবলৈ মন আছিলে, সেইবুলি দিলোঁ অৰ্ডাৰ। আৰু এয়া ফ্ৰাইড ৰাইচ আৰু চিলি পনীৰ। ফ্ৰাইড ৰাইচৰ লগত চিলি পনীৰটো খাই পিনে ভাল লাগে আৰু প্ৰায় অৰ্ডাৰ দিয়াই হয় আৰু এনেকৈ ৰেষ্টুৰেণ্টৰ ফালে আহিলে এই দুটা বস্তু। গতিকে এইফালে সেইটো বৰ গৰম। ভাল ন খাবলৈ। অ'কে দেন ফ্ৰেণ্ডছ, এতিয়া আমি খাই মেলি লওঁ আৰু তাৰপিছত ঘৰলৈ যামগৈ। আমি ঘৰৰ পৰা ওলাই অহাই পাছবেলা 3মান বাজিলে। গতিকে আকৌ ঘৰলৈ ঘূৰি যাবও লাগিব। ইমানটো ভিডিঅ'ত মই ইমানখিনিয়ে দেখালোঁ আপোনালোকক। আজিলৈ আহিছোঁ, আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে এই ভিডিঅ'টো মৰম দিব আৰু আগন্তুক ভিডিঅ'বিলাকতো মৰম দিব। অ'কে দেন, বাই বাই এণ্ড চি ইউ ইন দি নেক্সট ব্লগ।